সো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। সো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে খুব এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ, খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আজিৰ ভিডিঅ'টোত মই আপোনাক ক'ম আপোনালোকে বেলেগৰ হোৱাটছএপ মেছেজ কেনেকৈ চাব আপোনাৰ নিজৰ মোবাইল ফোনত। ঠিক আছে, ভিডিঅ'টো কমপ্লিটকৈ চাওক, তেতিয়াহে আপোনালোকে কৰিব পাৰিব। বহুতে কি কৰে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায় আৰু নচোৱাৰ কাৰণে কি হয় তেখেতলোকে কৰিব নোৱাৰে, তাৰপিছত কমেণ্টত কৰে যে আমি কৰিব পৰা নাই বা হোৱা নাই বা মিছা ফেক তেনেকৈ কয়। কিন্তু আপোনালোকক মই আজি যিটো ট্ৰিক্স শিকাই দিম সেই ট্ৰিক্স মতে যদি আপোনালোকে কৰে তেখেতৰ যিমানখিনি হোৱাটছএপ মেছেজ আছে সব আপোনালোকে নিজৰ মোবাইল ফোনতে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাব। এণ্ড ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব। যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ সব পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব। ঠিক আছে, তো বন্ধুসকল আজিৰ ভিডিঅ'টো মই আপোনাক কৈ আছোঁ বেলেগৰ হোৱাটছএপ মেছেজ আপোনাৰ নিজৰ মোবাইল ফোনত কেনেকৈ চাব। তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে বেলেগৰ হোৱাটছএপ মেছেজ চাব হ'লে কি কৰিব লাগিব আৰু আপুনি কোনো এক্সট্ৰা থাৰ্ড পাৰ্টি এপছ ডাউনলোড কৰিব নালাগে বা কোনো ৱেবছাইটলৈ আপোনালোকে যাব নালাগে, কোনো কোড আপোনালোকে দিব নালাগে। ঠিক আছে, মই আজি যিটো ট্ৰিক্সত শিকাই দিম একেবাৰে জেনুৱেন হয়, একেবাৰে জেনেৰেল হয়, চবেই কৰিব পাৰিব আৰু একদম সহজভাৱে আপোনালোকক মই দেখাম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু কেনেকুৱা পায় চাই পিনে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো প্ৰথমতে মই কৈ দিছোঁ চেনেলটো আপোনাক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ চাওক চেনেলটো যদি ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট নকৰে তেতিয়াহ'লে আপোনালোকৰ হয়তো এইটো কাম নকৰিবও পাৰে। গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, এতিয়া চাওক মই মোৰ মোবাইলৰ স্ক্ৰীনত আপোনালোকক দেখাই আছোঁ। আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো হোৱাটছএপ আছে হোৱাটছএপত যাব। ঠিক আছে, হোৱাটছএপ এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। তো এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে ইয়াত এটা আপোনালোকৰ ওপৰত থ্ৰী ডট এটা পাব। ঠিক আছে, এই থ্ৰী ডটটো দেখিছে, এই থ্ৰী ডটটো আপোনালোকে ক্লিক কৰিব লাগিব। এই থ্ৰী ডটটো ঠিক আছে, এই থ্ৰী ডটটো আপোনালোকে যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে কেইবাটাও অপশ্যন পাব। ঠিক আছে, ইয়াত আপোনালোকে এটা অপশ্যন চিলেক্ট কৰিব লাগিব আৰু সেই অপশ্যনটো হৈছে ছেটিংছ। এই ছেটিং অপশ্যনটো আপুনি চিলেক্ট কৰিব। ছেটিংটো আপোনাৰ ছেটিঙত যেতিয়া ক্লিক কৰিব, ছেটিং অপশ্যনটো চিলেক্ট কৰাৰ পিছত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই এনেকুৱাকৈ ইণ্টাৰফেচ খোল খাই আহিব। যদি আপোনালোকে হোৱাটছএপ এপছটো এতিয়ালৈকে যদি আপডেট কৰা নাই তেতিয়াহ'লে আপডেট কৰি ল'ব। আপডেট কৰি লোৱাৰ পিছতে আপোনালোকৰ এই ফিচাৰ্ছটো আহিব। ঠিক আছে, ইয়াত এতিয়া আপুনি কি কৰিব লাগিব সেইটো চাওক। ইয়াত বহুতকেইটা অপশ্যন আছে আপুনি দেখিছেনে, কিন্তু ইয়াৰ ভিতৰত আপোনালোকে এটাও চিলেক্ট কৰিব নালাগে। আপোনালোকে চিলেক্ট কৰিব লাগিব এই প্লাছ অপশ্যনটো। ঠিক আছে, এইটো যিটো আপোনাৰ প্লাছ অপশ্যন দেখিছে, এই যিটো প্লাছ অপশ্যন দেখিছে এই প্লাছ অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ঠিক আছে, এই প্লাছ অপশ্যনটো যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকুৱাকৈ অপশ্যন আহিব। ইয়াত আপোনালোকৰ এটা অপশ্যন পাব চাওক, এটা অপশ্যন এটা পাব এড একাউণ্ট বুলি। ঠিক আছে, য'ত লিখা আছে এড একাউণ্ট, চিম্পল আপোনালোকে এই এড একাউণ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, এইটো য'ত এড একাউণ্ট লিখা আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এটা নতুন পেজ খোল খাই আহিব আৰু ইয়াত আপোনালোকে যাৰ হোৱাটছএপ চাব বিচাৰে সেই ইয়াত আপোনালোকে একাউণ্টটো এড কৰিব লাগিব। ঠিক আছে, মই দেখাই আছোঁ কেনেকৈ কৰিব। তো ইয়াত যাক লিখা আছে এগ্ৰি এণ্ড কণ্টিনিউ। ঠিক আছে, য'ত লিখা আছে এগ্ৰি এণ্ড কণ্টিনিউ ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকে চাওক লিখা আছে থ্ৰী ডট এটা দেখিছে, এই ওপৰত থ্ৰী ডটত আপুনি ক্লিক কৰিব লাগিব। ইয়াত যেতিয়া আপুনি ক্লিক কৰিব ইয়াত চাওক লিখা আছে লিংক এণ্ড কোম্পানীৰ ডিভাইচ। ঠিক আছে, তো আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে কোনো ফোন নাম্বাৰ দিব নালাগে। ঠিক আছে, ইয়াত কোনো আপোনালোকে তলত ইয়াত আপোনালোকে কোনো ফোন নাম্বাৰ দিব নালাগে, য'ত ফোন নাম্বাৰ অপশ্যনটো আহিছে ইয়াত একো দিব নালাগে। ঠিক আছে, তো আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব, এইটো লিংক এজ কোম্পানী ডিভাইচ। এই অপশ্যনটো আপুনি চিলেক্ট কৰিব লাগিব। এই অপশ্যনটো আপুনি যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত ইয়াত এটা আপোনালোকে কি হ'ব, ইয়াত এটা আপোনালোকৰ QR কোড জেনেৰেট হৈ গ'ল। ঠিক আছে, আৰু এই QR কোডটো আপোনালোকে দৰকাৰ হ'ব। ঠিক আছে, তো QR কোডটো যেতিয়া আপোনালোকে উলিয়াই ল'ব, উলিয়াই লোৱাৰ পিছত আপোনালোকে যাৰ আপোনালোকে হোৱাটছএপ চেট চাব বিচাৰে তেখেতৰ মোবাইললৈ যাব। ঠিক আছে, তো আপোনালোকে QR কোডটো উলিয়াই লোৱাৰ পিছত আপোনালোকে যাৰ নেকি হোৱাটছএপটো চেক কৰিব বিচাৰিছে তো তেখেতৰ মোবাইলটো ল'ব। লোৱাৰ পিছত আপোনালোকে তেখেতৰ হোৱাটছএপটো অ'পেন কৰি ওপৰত যিটো থ্ৰী ডট দেখিছে এই থ্ৰী ডটত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কেইবাটাও অপশ্যন পাব। ইয়াত লিখা আছে চাওক লিংক ডিভাইচ বুলি। ঠিক আছে, যিটো দেখিছে আপুনি লিংক ডিভাইচ বুলি লিখা আছে, এই লিংক ডিভাইচ অপশ্যনটোত আপোনালোকে চিলেক্ট কৰিব, অৰ্থাৎ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ আহিব আৰু ইয়াত তলত লিখা আছে চাওক লিংকে ডিভাইচ বুলি। ঠিক আছে, লিংকে ডিভাইচত ক্লিক কৰাৰ পিছত ইউজ মোবাইল ডাটাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ স্ক্ৰীনৰ যিটো পেটাৰ্ণ লক আছে বা আপোনাৰ স্ক্ৰীন লক যিটো আছে সেইটো আপোনালোকে খুলি ল'ব আৰু খুলি লোৱাৰ পিছত এইটো
ইয়াত তেখেতৰ ইয়াত স্কেনাৰখন ওপেন হৈ যাব ঠিক আছে তেওঁ ইয়াত স্কেন কৰিবলৈ আহিব এইটো চাওক ইয়াত দেখাই দিছে তো আপোনালোকে অকে অপচনত ক্লিক কৰি দিয়াৰ লগে লগে তেখেতৰ আপোনালোকে যিটো কিউআৰ কোড প্ৰথমত আপোনালোকে জেনেৰেট কৰা দেখা দিছিল সেই কিউআৰ কোডটো অৰ্থাৎ আপোনাৰ মোবাইলত চাব বিচাৰে যিহেতু যাৰ হোৱাটছএপৰ পৰা চাব বিচাৰে তাৰ হোৱাটছএপৰ স্কেনাৰৰ পৰা গৈ আপোনাৰ যিটো কিউআৰ কোড আছিলে সেইটো স্কেন কৰি দিব স্কেন কৰি দিয়াৰ লগে লগে এই এখেতৰ যিমানখিনি হোৱাটছএপ ডাটা আছে অৰ্থাৎ হোৱাটছএপ মেছেজ আছে গোটেইখিনি আপোনাৰ হোৱাটছএপলৈ গুচি যাবগৈ ঠিক আছে তো এনেকৈ আপোনালোকে তেখেতৰ হোৱাটছএপ চেট আপোনালোকে চেক কৰিব পাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আজি মই আপোনালোকক ধুনীয়াকৈ দেখালোঁ এনেকৈ আপোনালোকে ভাল কামত আপোনালোকে ইউজ কৰিব যাতে বেয়া কামত কোনো ব্যৱহাৰ নকৰে ঠিক আছে তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্টত কমেণ্ট কৰি জনাব লগতে এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা মই নতুন নতুন ইনফৰ্মেশ্যন ভিডিঅ' সকলো আপোনালোকে চাব লাগিব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ'তে আপোনালোকক পাম বাই